হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত উইথ প্ৰিপজিশ্যন লৈ আহিছোঁ, ঠিক আছে। চ' আজি আমি শিকিম যে উইথ প্ৰিপজিশ্যন আমি ক'ত ক'ত ইউজ কৰোঁ, অ'কে। আৰু মেইনলি আমি যেতিয়া এক্সাম দিওঁ ন, চ' এক্সাম দিয়াৰ টাইমত আমাৰ কনফিউজ হৈ যায় যে কোনটো প্ৰিপজিশ্যন আমি ক'ত বহাওঁ। মেইনলি উইথ প্ৰিপজিশ্যনটো আমাৰ অলপ কনফিউজ হৈ যায়, ৰাইট। চ' আজি আমি শিকিম ৰুলছখিনি আৰু তোমালোকৰ তেতিয়া কনফিউজ নহ'ব, অ'কে। ৰুল নম্বৰ 1, উই ইউজ উইথ when we talk about doing something using a tool or instrument. So ইয়াৰ পৰা কি বুজি পাইছা, আমি with preposition কেতিয়া ইউজ কৰোঁ, যেতিয়া কোনো বস্তু বা টুলছ ন ব্যৱহাৰ কৰি বা ইউজ কৰি কাম কৰা হয়, তো সেই বস্তু বা সেই টুলছৰ আগত আমি with preposition ইউজ কৰোঁ। এতিয়া এক্সাম্পলটো চালে তোমালোকে বুজি পাবা। হি ৰাইটছ উইথ এ পেন। এতিয়া এই পেনটো কি হৈ গ'ল, টুল। কি বস্তু দি কাম কৰা হৈছে, যে সি লিখিছে, কিহেদি লিখিছে, পেন দি লিখিছে, ৰাইট। চ' পেনটো কি হৈ গ'ল, এতিয়া টুলছ হৈ গ'ল। চ' তাৰ আগতে আমি উইথ প্ৰিপজিশ্যন ইউজ কৰিছোঁ, এই পেনৰ আগত আমি উইথ প্ৰিপজিশ্যন ইউজ কৰিছোঁ, ৰাইট। চ' তোমালোকে বুজি পালানে যে কোনো বস্তু ইউজ কৰি আমি কাম কৰিছোঁ, যে সেই বস্তুৰ আগত আমি কি লগাইছোঁ, সেই টুলছৰ আগত আমি উইথ প্ৰিপজিশ্যন লগাইছোঁ, ৰাইট। চ' সেনেকে আমি ইউজ কৰোঁ। নেক্সট এক্সাম্পল, চি ৰাইটছ উইথ এ পেঞ্চিল। চ' তাই পেঞ্চিল দি লিখে, তো এতিয়া কামটো কিহেদি কৰিছে, পেঞ্চিলটো টুল হৈ গ'ল, ৰাইট। তাৰ আগতে আমি কি লগাইছোঁ, উইথ প্ৰিপজিশ্যন। নেক্সট, হি কাটছ দ্য মেংগো উইথ এ নাইফ। এতিয়া মেংগো যে কাটিছে, কিহেদি কাটিছে, নাইফ দি কাটিছে, ৰাইট। চ' নাইফটো এটা কি হৈ গ'ল, কি বস্তু দি কাটিছে, তো এইটো হৈ গ'ল বস্তু, টুলছ হৈ গ'ল, তাৰ আগত আমি উইথ প্ৰিপজিশ্যন লগালোঁ, ৰাইট। চ' তোমালোকে বুজি পাইছা ৰুল নম্বৰ 1। তো ৰুল নম্বৰ 1ত এইটোৱে যে যেতিয়া কোনো বস্তু বা টুল ইউজ কৰি কাম কৰা হয় ন, তেতিয়া সেই বস্তুটোৰ বা টুলছৰ আগত আমি উইথ প্ৰিপজিশ্যন ইউজ কৰোঁ। ৰুল নম্বৰ 2, উইথ প্ৰিপজিশ্যনটো আমি টুগেডাৰ উইথ বা এলং উইথ ছামৱান বুজাবৰ কাৰণে আমি ইউজ কৰোঁ। তাৰমানে একেলগে বা লগত, এলং উইথ বা এলং উইথ ছামৱান বা টুগেডাৰ উইথ মানে একেলগে বা লগত বুজাবৰ কাৰণে আমি উইথ প্ৰিপজিশ্যন ইউজ কৰোঁ। ফৰ এক্সাম্পল, হিজ ছান ৱেণ্ট টু কলেজ উইথ হিজ ফ্ৰেণ্ড। চ' ইয়াতে আমি উইথ প্ৰিপজিশ্যন ইউজ কৰিছোঁ। তাৰমানে কি কৈছে, তেওঁৰ ল'ৰাজন ফ্ৰেণ্ডৰ সৈতে বা ফ্ৰেণ্ডৰ লগত কলেজলৈ গ'ল, ৰাইট। চ' উইথ প্ৰিপজিশ্যনটো ইয়াত কি বুজাইছে, যে লগত বুজাইছে, ৰাইট। নেক্সট হৈছে, আই গ' টু দ্য মাৰ্কেট উইথ মাই এল্ডাৰ ব্ৰাদাৰ। তাৰমানে কি, মই মোৰ দাদাৰ লগত বজাৰলৈ যাওঁ। তাৰমানে ইয়াত উইথ প্ৰিপজিশ্যনটো এতিয়া কি বুজাইছে, লগত বুজাইছে, দাদাৰ লগত যাওঁ, ৰাইট। চ' বুজি পালা। ৰুল নম্বৰ 2টো হৈছে টুগেডাৰ উইথ বা এলং উইথ ছামৱান, সেইটো বুজাবৰ কাৰণেও আমি উইথ প্ৰিপজিশ্যন ইউজ কৰোঁ, অ'কে। ৰুল নম্বৰ 3, উইথ ইজ ইউজ ইন দ্য চেন্স অফ ডেছপাইট বা ইন স্পাইট অফ। তাৰমানে কি, কেতিয়া ইউজ কৰোঁ, ডেছপাইট বা ইন স্পাইট অফ মানে কি, যে থকাৰ পাছতো, মানে কিবা এটা বস্তু বা কিবা এটা থকাৰ পাছতো বা স্বত্তেও যে কিবা এটা হৈ গ'ল, ঠিক আছে। তো ইয়াতে এতিয়া এক্সাম্পলটো চালে তোমালোকে বুজি পাবা যে উইথ অল হিজ ৱেলথ হি ইজ আনহেপ্পী। চ' ইয়াতে কি কৈছে, যে তেওঁৰ ধন সম্পত্তি থকাৰ পাছতো, চ' ডেছপাইট অফ, উইথ অল হিজ, তো ইয়াত ডেছপাইট অফ বুজাইছে না, ডেছপাইট অফ বুলি নহয়, ডেছপাইট হ'ব অকল, বা ইন স্পাইট অফ হ'ব। চ' তেওঁৰ ধন সম্পত্তি থকাৰ পাছতো বা স্বত্তেও তেওঁ সুখী নহয়, হেপ্পী নহয়, আনহেপ্পী হয়। চ' ইয়াতে অপজিট বুজাইছে, আছে বাট হি ইজ নট হেপ্পী, ৰাইট। তাৰপিছত নেক্সট হৈছে যে উইথ অল হিজ বেড হেবিটছ হি ইজ এ গুড মেন। আকৌ ইয়াত দেখিছানে যে কি কৈছে, যে তেওঁ বহুত বেয়া অভ্যাস থাকিও, ঠিক আছে, তেওঁ এজন ভাল মানুহ, বুজি পাইছানে। চ' ডেছপাইট বা ইন স্পাইট অফ, যে থকাৰ পাছতো বা স্বত্তেও তেখেতে এজন কি হয়, ভাল মানুহ হয়, বুজি পাইছানে। ইয়াতে অপজিট কথাটো কৈছে। চ' আমি ডেছপাইট বা ইন স্পাইট অফ বুজাবৰ কাৰণেও আমি উইথ প্ৰিপজিশ্যন ইউজ কৰোঁ। ৰুল নম্বৰ 4, উইথ ইজ ইউজ টু এক্সপ্ৰেছ কজ ইয়া ৰিজন। তাৰমানে কি, যে কাৰণ বুজাবৰ কাৰণে আমি ইউজ কৰোঁ, ঠিক আছে, ৰিজন বা কজ বুজাবৰ কাৰণে। এতিয়া এক্সাম্পলটো চোৱা, ইয়ৰ আইজ আৰ ৰেড উইথ টিয়াৰ্ছ।
তাৰ মানে কি কৈছে তোমাৰ চকু সকলোৰে বাবে ৰঙা হৈ পৰিছে বা চকু পানীৰে ৰঙা হৈছে তাৰ মানে এতিয়া এই যোনটো টিয়াৰ্স আছে এই টিয়াৰ্সটো কি হৈ গ'ল টিয়াৰ্সৰ কাৰণে তাইৰ চকুটো ৰঙা হৈ গ'ল তো এইটো কজ বুজাইছে ৰাইট কাৰণ বুজাইছে so with is used to express cause ya reason তো টিয়াৰ্সৰ কাৰণে তাইৰ চকুটো কি হৈ গ'ল ৰঙা হৈ গ'ল ওকে so বুজি পালা number 4 number 5 আমি কেতিয়া ইউজ কৰো with is used to express separation parting departure তাৰ মানে কি যেতিয়া বিচ্ছেদ হৈ যায় বা বিদায় বা আতৰি যোৱা টাইমটোত আমি বুজাবৰ কাৰণে with preposition আমি ইউজ কৰো for example he parted with his beloved at Patna Junction তো ইয়াতে আমি with preposition ইউজ কৰিছো তাৰ মানে কি কৈছে তেওঁৰ বিলভৰ লগত বা প্ৰেমিকাৰ পৰা পাটনা জাংচনত বিদায় ললে ঠিক আছে সো ইয়াতে কি with preposition কি বুজাইছে যে বিদায় লোৱাটো বুজাইছে ৰাইট পাৰ্টিং সেপাৰেশন হৈ গ'ল তাহাঁতি পাটনা জাংচন ওকে নেক্সট রুল নাম্বার 5 রুল নাম্বার 6 হৈ গ'ল যে with is used to express manner way or method তাৰ মানে কি যে কেতিয়া আমি ইউজ কৰো যে কেনেদৰে কামটো কৰা হৈছে বা মেনাৰ বা মেথডটো কি যেতিয়া কোনো কাম কেনেকৈ কৰা হৈছে সেইটো ক'বলৈ with আমি ইউজ কৰো ঠিক আছে ফৰ এক্সাম্পল the soldiers fought with courage তাৰ মানে কি সেনাসকলে কেনেকৈ যুদ্ধ কৰিলে যে সাহসেৰে কেনেকৈ কৰিলে সাহসেৰে তাৰ আগত আমি with preposition লগাইছো তো way or method টো কি হৈ গ'ল মানে সাহসেৰে তাহাঁতি কি কৰিলে যুদ্ধ কৰিলে সেনাসকলে সোলজাৰে ওকে the boys were sitting in the class with patience তাৰ মানে তাহাঁতি ক্লাছত কেনেকৈ বহি আছিলে with patience ওকে যে তেতিয়া আমি কি ইউজ কৰো যে with preposition ইউজ কৰো যে কিবা এটা কাম কেনেকৈ হৈছে সেইটো বুজাবৰ কাৰণে কেনেকৈ কৰা হৈছে সাহসেৰে কৰিছে বা ল'ৰাসকলে ক্লাছত ধৈৰ্যৰে বহি আছিলে with patience বহি আছিলে ৰাইট সো way or method টো যেতিয়া বুজাবলৈ হয় বা manner তেতিয়া আমি with preposition ইউজ কৰো ওকে রুল নাম্বার 7 with is used to express affirmation agreement বা contrary opposition বুজাবলৈ হলে আমি ইউজ কৰো তাৰ মানে কি এতিয়া এগ্ৰিমেন্ট মানে কি সন্মতি ৰাইট আৰু অপজিশন মানে কি যে বিৰোধিতা ৰাইট সো এতিয়া সেইটো বুজাবলৈ হলে আমি কি ইউজ কৰো যে with preposition ইউজ কৰো মানে এগ্ৰিমেন্ট या contrary বুজাবলৈ ফৰ এক্সাম্পল I was agreed with her for marriage তাৰ মানে কি মই তাইৰ লগত বিয়াৰ বাবে একমত এগ্ৰি হৈছিলো ওকে সো ইয়াতে কি বুজাইছে এইটো সেন্টেন্সে এগ্ৰিমেন্টটো বুজাইছে মানে এগ্ৰি হোৱাটো বুজাইছে ওকে নেক্সট হৈছে the Indian soldier will fight with the enemies will বুলি কৈছে না তো ফিউচাৰত মানে the Indian soldier will fight বুলি কৈছে না সো ফাইট কৰিব ঠিক আছে এতিয়া চোৱা এই ফাইট কৰিব তাৰ মানে ইয়াত with preposition টোৱে অপজিশন contrary বুজাইছে বুজি পাইছানে কথাটো যে তাহাঁতে যে ফাইট কৰিব সেইটো এতিয়া কি হৈ গ'ল যে অপজিশন বুজাইছে ওকে সো সেইটো কাৰণে আমি with preposition ইউজ কৰো রুল নাম্বার 8 with is used to express quality and features এতিয়া ইয়াৰ পৰা কি বুজি পাইছা তোমালোকে কোৱালিটি মানে গুণ ৰাইট ইয়া ফিচাৰ্স মানে বিশেষতা সো সেইটো বুজাবৰ কাৰণে আমি with preposition ইউজ কৰো ওকে ইয়াত এক্সাম্পল চোৱা a girl with big blue eyes reads in his class তো ইয়াত এতিয়া a girl with big blue eyes এইটো তাইৰ কি ফিচাৰ্স বুজাইছে বুজি পাইছানে যে এটা ডাঙৰ নীলা চকু থকা ছোৱালীজনী তেওঁ ক্লাছত পঢ়ে বুলি কৈছে তাৰ মানে কি এইটো কি বুজাইছে যে এ গাৰ্ল with preposition টোৱে ইয়াতে কোৱালিটি বা ফিচাৰ্স বুজাবৰ কাৰণে ইউজ কৰা হৈছে ওকে নেক্সট যেতিয়া রুল নাম্বার 9 আৰু এইটো লাস্ট হ'ব the preposition with is used after the following words তো এইবিলাক ওয়ার্ডৰ পিছত আমি with preposition ইউজ কৰো ওকে যেনেকে হৈ গ'ল quarrel with যে তোমালোকে যদি সেন্টেন্সত পোৱা quarrel word তো preposition যদি বহাব দিয়ে তাৰ পিছত তোমালোকে মনত থবা যে quarrel with হ'ব sympathy with
acquainted with এতিয়া মই এটা এক্সাম্পল তোমালোকক দি দিওঁ যে quarrel with to যেনেকে I quarrel with my friend যদি তোমালোকে এনেকে সেন্টেন্স বনোৱা তেনেহলে কি যে মই বন্ধুৰ সৈতে কাজিয়া কৰিছিলো I quarrel with my friend বুজি পাইছানে quarrelৰ পিছত কি ইউজ কৰিলো আমি with preposition sympathy with acquainted with contented with for example he is contented with his life right so with preposition আমি ইউজ কৰো এনেকুৱা word আহিলে যেনেকে charge with তাৰ পিছত disgusted with satisfied with so satisfied পিছতো with preposition differ with okay যেনেকে I am disgusted with his behavior so disgusted or pisot with use korisu right she is satisfied with her marks so satisfied pisot ami with preposition use korisu I differ with you on this topic to etia differ or pisot ki use korilu moi with preposition okay so aji ami nota rule hikilu with preposition ami kot use koru hetu moi tumalukok bujalo আৰু নেক্সট ভিডিঅ'ত মই বেলেগ এটা প্ৰিপৰেচন লৈ আহিম আজিৰ কাৰণে ইমানে থ্যাংক ইউ সো মাচ